কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁট। ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আজি এক্সিট পোল ওলাব আমি নাজানো, কাৰণ ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। কিন্তু এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আজি এক্সিট পোল ওলাব আমি নাজানো, কাৰণ ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। কিন্তু এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আজি এক্সিট পোল ওলাব আমি নাজানো, কাৰণ ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। কিন্তু এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আজি এক্সিট পোল ওলাব আমি নাজানো, কাৰণ ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। কিন্তু এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। আজি এক্সিট পোল ওলাব আমি নাজানো, কাৰণ ইয়াৰ আগতো এক্সিট পোল কেতিয়াবা এক্সিট পোল মানে সত্য হোৱা নাই আৰু কিছুমান এক্সিট পোলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পোল হয় নে নিৰপেক্ষ এক্সিট পোল হয়। কিন্তু এক্সিট পোলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব।